পংকজ পাঠকৰ যেটো ঘটনা ঘটি গল গোৱালপাৰাত সেই ঘটনাটোৰ আলমতে ক'বলৈ ওলাইছে বহুত মানুহে গোৱালপাৰাৰ ঘটনাটোৰ কাৰণে গোটেই গোৱালপাৰাবাসীক মানে টানি আছে জগৰীয়া কৰিছে কিন্তু একচুয়ালি হেতু মই নেভাবো তেনেকুৱা কথা তেনেকে ক'ব লাগে বুলি কাৰণ 6-7 জন মানুহে এখন জিলাক প্ৰতিনিধিত্ব নকৰে কোনোবাই যদি ভুল কৰে সেই ভুলটোৰ কাৰণে গোটেই গোৱালপাৰাবাসী কেতিয়াও দায়ী জগৰীয়া হ'ব নোৱাৰে বহুতে গমে নাপায় কি হৈ আছে আৰু গোৱালপাৰাটো বহুত ভাল ভাল মানুহ আছে ব্যক্তিগতভাৱেও লগ পাইছো গতিকে আজি যদি কাৰ্বি আংলঙত কিবা এটা ঘটনা ঘটিছে অভিনীলৰ ঘটনাটো তাৰ কাৰণে গোটেই কাৰ্বি আংলঙবাসী গোটেই কাৰ্বি মানুহখিনি জগৰীয়া নহয় বহুত ভাল কাৰ্বি মানুহখিনি নিজে পাৰ্সনালি লগ পাইছো গতিকে দুই এজনে যদি কিবা ভুল কৰে তাৰ কাৰণে তেওঁলোক কেতিয়াও জগৰীয়া হ'ব নোৱাৰে এখন তেজপুৰত বেহাৰবাৰী মুকুতাক মাতি নি পেলাই কোনবা কিবা থিয়েটাৰত পইচা দিয়া নাছিলে এটা নিউজ বুজিছিলে বৰ বেছিকে বজা নাই বাৰু নিউজটো কিন্তু তাতে মানে বহুত মানুহে কমেন্ট কৰিছিল যে শিল্প নগৰী তেজপুৰ এটা এনেকুৱাহে হল নেকি কিন্তু কথাটো হল কি সেই কেজনমান মানুহে কৰিছে তাৰ কাৰণে গোটেই তেজপুৰৰ মানুহখিনি কেতিয়াও জগৰীয়া হ'ব নোৱাৰে আজি নগাঁৱত যদি কিবা ঘটনা ঘটে তাৰ কাৰণে নগাঁও কৰবাত যদি আজি আমাৰ পৰা ধৰি লওক 40-50 কিলোমিটাৰ আঁতৰত যদি কিবা এটা ঘটনা ঘটে তাৰ কাৰণে আমি জগৰীয়া হ'ম নেকি তেনেকুৱা কথাটো তেনেকুৱাই হয় গতিকে মই ভাবো সেইটো কৰি পেলাই গোৱালপাৰাবাসী মনত আঘাত দিব নালাগে তেওঁলোক সম্পূৰ্ণৰূপে জগৰীয়া নহয় আৰু গোৱালপাৰাবাসীও এই ক্ষেত্ৰত মাত মতা উচিত মই ভাবো আৰু দ্বিতীয়তে কথাটো হল পংকজ পাঠকৰ পৰা এটা কথা শিকিবলগীয়া মানে যে তেওঁ ভালকে তেওঁৰ পৰা তেওঁ যেটো মানে পদক্ষেপ ললে যে কোনো বাক বিতণ্ডা নকৰি পেলাই তেওঁ ধুনিয়াকে আঠু কাঢ়িলে ক্ষমা খুজিলে তেওঁ জানিছে যে মানে সেই বস্তুটোৰ পৰা শিকিব লগা যে আজি যদি তেওঁ কাজিয়া পেছাল কৰি মেলি তেওঁ যদি তেওঁৰ মই মাদলি কৰি যে মই ক্ষমা নখুজো মই নিজৰ মনত অটল থাকিম বুলি ভাবি পেলাই যদি তেওঁ পৰিবেশটো বেছি বেয়াকৈ কৰিলেহেঁতেন আজি অসমবাসীৰ সেই যেটো মৰম পাইছে সেই মৰমটো হয়তো তেওঁ নেপালেহেঁতেন কিন্তু আজি তেওঁ যি ধৰণে নম্ৰতাৰে তেওঁ যি ধৰণে মানে পৰিবেশটো সম্ভালি লৈ পেলাই ওলাই আহিব পাৰিলে তাৰ কাৰণে সকে অসমবাসীৰ বহুত মৰম পাইছে আৰু সকলোৱে তেওঁক সাপোৰ্ট কৰিছে গতিকে বল থাকিল বুলি যিকোনো মানুহৰ কাৰণে এটা মানে উপদেশ এটা আদৰ্শ বুলি ভাবো মানে যে বল থাকিল বুলি যতে ততে বল প্ৰয়োগ কৰাটো উচিত নহয় সময় অনুযায়ী কিছুমান ক্ষেত্ৰত সৰু হ'ব লাগে